চাওক এতিয়া আপোনাৰ কলিয়াবৰ জিলা প্ৰশাসনে আপোনাৰ যি হাত পদক্ষেপ লৈছে আমি তেওঁলোকক অত্যন্ত ধন্যবাদ দিছোঁ কাৰণ কি তেখেতে সকলো ল'ব লাগিছিলে আগতে কিন্তু এতিয়া বৰ্তমান অকণমান শেহতীয়া হ'লেও তেওঁলোকে যিটো খুচৰিখিনি যে নিষ্কাশন কৰিম বুলি কৈছে তেওঁলোকে আঁতৰাই দিব কিন্তু আৰু তাৰপিছত আপোনাৰ যদি উন্মুক্ত দলংখনত যদি ৰেলিঙৰ ব্যৱস্থা কৰি দিয়ে যদিও অস্থায়ীভাৱে হ'লেও বাঁহৰ দি পেলাই ৰেলিঙৰ যদি ব্যৱস্থা কৰি দিয়ে তেতিয়াহ'লে আৰু ভাল হ'ব কাৰণ কি তেতিয়া ল'ৰা ছোৱালীৰ অলপ চিন্তাটো কমি থাকিব কাৰণ কি নহ'লে এইটো উন্মুক্ত নলা কোন সময়ত কি হৈ যায় কোনো ক'ব নোৱাৰে এই ক্ষেত্ৰত বাতৰিও প্ৰকাশ কৰা হৈছিলে হয় যথেষ্ট আপোনালোকৰ চেনেলসমূহে মানে অত্যন্ত প্ৰহৰী হিচাপে কাম কৰিছে আপোনালোকে অহৰহ লাগি আছে চাওক আপোনালোকৰ গোটেই চেনেলসমূহক মই এই সুযোগতে আপোনাক ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতে এনেকুৱা সমস্যাসমূহ মানুহৰ ৰাইজৰ ওচৰত দাঙি ধৰক আমাৰ যি জনহিতৈষী মুখ্যমন্ত্ৰী আছে মুখ্যমন্ত্ৰী মহোদয় এখন ভাল চৰকাৰ সেই চৰকাৰখন বিষয়ববীয়াসকলে যদি অলপ ভালকৈ কাম কৰে আমাৰ ৰাইজৰ সকলো সমস্যা অতি শীঘ্ৰে সমাধান হোৱাৰ পথত থাকে